কোনদিনাখন উলিয়াই দিব। ধৈৰ্য ধৰক হে, 1 মাহো হ'ব পাৰে, 10 মাহো হ'ব পাৰে। 10 বছৰো হ'ব পাৰে, 100 বছৰো হ'ব পাৰে। হেৰি কেওট ইমান অকৰা নহয়। কাকতিৰ ওপৰত মোৰ বৰ বিশ্বাস আছে। কেওটদা, কাকতিদাৰ ওপৰত আপোনাৰ ইমান বিশ্বাস? আপোনাক ভোক মাৰপিট কৰি থাকে হে? কৰিলেও আমি অভিন্ন বন্ধু। সেইবোৰ মাজে মাজে হৈয়ে থাকে। আমি ধৰি নাথাকো নহয়। হেমন্ত কাকতীয়ে যিটো কয় সেইটো কৰি দেখুৱাই। যাওক, দেৰি হৈছে। কাকতীয়ে বস্তু এটা লাগে বুলি ক'লে, সেইকাৰণে খৰধৰকে লৈ আহিছো। কি বস্তু আনি দিছে? এইটো ক'ব নোৱাৰি, একদম টপ চিক্ৰেট। বলো চাহ একাপ খাই লওক। আপুনি চিন্তা কৰিব নালাগে, মোৰ পইচা দি খুৱাম। কাকতীয়ে যেতিয়া ৰাতিপুৱাই মাতিছে, চাহকাপ তেওঁৱেই খুৱাব। হেৰি কৰক, আপুনি যি কাপ চাহ খুৱাব খুজিছে সেই কাপ বাকী থাকি গ'ল। আহো দিয়ক। মা কচম, কাকতিদাই আঙঠি উলিয়াই দিব? কাকতিদাই যদি আঙঠি উলিয়াই দিব পাৰিলে হয় নহয়, আমাৰ বুলি দুবাৰমান নহ'লেও হ'ল আকৌ। চব কাকতিয়ে কৰিব পাৰিলে হয়। তাৰ মই নাম নাজনো। হেৰি ৰাতিপুৱাই কিহৰ ধ্যানত বহিলে? ধ্যান নহয়, মই এটা প্লেন কৰি আছো। প্লেন? আপুনি কিহৰ প্লেন? আপুনি কিবা প্লেন বনোৱা বুলি ক'লে মোৰ চিন্তাই লাগে। ঘৰত বহি আমনি লাগিছে বুলি চাকৰি কৰিবলৈ গ'ল, এতিয়া আকৌ এইবোৰ কিহৰ ধান্দা কৰিবলৈ লৈছে? মই একো কিবা বোলে ধান্দা কৰিব লোৱা নাই। শুনা, কেছটো হ'ল কি, বৰাদেউৰ ঘৰটো অবৈধ দখলকাৰীৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰে প্লেন বনাই আছো। বুজিছে, বৰাই পাব লাগে। এই বুঢ়া বয়সত মাইকী মানুহৰ চেহেৰাত ভুল গ'ল। ভুল মানে একেবাৰে ঘৰতে নি বহুৱালেহি। পালে মজাটো। হেৰি বাদ দিয়ক, ৰাস্তাত থাকক। আমিবোৰতো মানুহে নহয়। নহয় হে, বহুত ধুনীয়া, তোমাতকৈও ধুনীয়া। চেহেৰা দেখিলে যিকোনো মানুহেই ভুল যাব। কি ক'লে? তাৰ মানে আপুনিও? মহাদেৱৰ নাম শুনিছা? মহাদেৱ মানে সেই হোটেলত থকা নে কেতিয়াবা যে কাৰিকৰ কৰে সেইজন? মই দেৱাদিদেৱ মহাদেৱৰ কথা কৈছো। সেই মহামতীয়ে যিজনে নিজৰ ইন্দ্ৰিয় দমন কৰিব পাৰিছিল, মায়াই যাক প্ৰলোভিত কৰিব নোৱাৰিছিল, সেই শিৱই শ্ৰীকৃষ্ণৰ মোহিনীৰ ওপৰত ভুল গৈ ৰাস্তাই ৰাস্তাই উলংগ হৈ দৌৰিছিল। আৰু কিবা কম বুজিলা? গতিকে বৰাদেউক কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰে এটা প্লেন বনাই। কিহৰ প্লেন? বলক তাক একেবাৰে চুলিত ধৰি টানি ৰাস্তাত থৈ আহো। পাৰিবা? নোৱাৰিবা। তাইৰ বৰ দীঘল কি হাত, বৰ দীঘল হাতৰ মহিলা, বুজিছা? আগে পাছে বহুত ডাঙৰ মানুহ আছে, বুজিছা? বেলেগ উপায়েৰে খেদিব লাগিব। আচ্ছা, কেওট আহিছে নেকি? নাই অহা। আহিলে চাহ একাপ দিবা। মই প্ৰথমতে গাটো ধুই ৰেডি হওঁ। টেক ইট। থেংক ইউ, এক্সকিউজ মি। প্লেন আমাৰ ছাকচেছ হ'বই। এজন ভাল ইঞ্জিনিয়াৰক দেখুৱাব লাগিব। মোৰ মতে কিন্তু ইয়াত এখন এনেকে মস্ত, মোটামুটি মোৰ মানুহজনী 5 ফুট, 20 ফুটমান ওখ এখন ৱাল লাগে। আৰু ইয়াত এই মস্ত মস্ত লোহাৰ এখন প্ৰকাণ্ড গেট লাগে। বেলেগত বনাই নবনাই নাজানো, কিন্তু ইয়াত লাগিবই। কাকতি, আপুনি কাকতি নে? বাপ ৰে, একদম সঁচা সঁচা লাগিছে। ঠিক কৈছে। জয় বাবা কি জয়, জয় ঢুঙ্গি বাবা জয়, জয় বাবা কি জয়, জয় ঢুঙ্গি বাবা জয়। ইমান গোটা এইজন কোন আকৌ? কিহত গ'ল? এইজন কোন হয়? কিয় চিনি পোৱা নাই? দেতা, মা এফালে হকচোন, সৰ্বনাশ হৈছে। আমাৰ ঘৰত ভণ্ড ফকীৰ বাবা এটা সোমাইছে, লগত কিয়ত আংকুলো আহিছে। এফালে আহকচোন। হেৰা, ফকীৰ সোমালে এনেকে চিঞৰ বাখৰ কৰে নেকি? কিয়ত আংকুল এইটো বিয়ালে কিয় নিছে? নাজানে নেকি এখন মাইকী মানুহ থকা ঘৰ? দেতা, মা এইজন ফকীৰ তেনেকুৱা ফকীৰ নহয়। আপুনি কেনেকে জানিলে? তেনেকুৱা
কিছুমান ফকীৰে তেনেকুৱা অপকৰ্ম কৰে, কিন্তু এইখন ভাৰতবৰ্ষত বহুত ভাল ফকীৰো আছে, যিয়ে ঈশ্বৰৰ সেৱাত মানুহৰ কল্যাণৰ বাবে নিজকে উৎসৰ্গা কৰিছে। এক মিনিট, তোমাৰ এই সজাগতা দেখি মই বৰ ভাল পাইছো মালিকে। 1 মিনিট, শব্দটো কিবা চিনাকি চিনাকি লাগিছে। শুনকচোন, আপুনি বাৰু ভাড়াঘৰৰ হেমন্ত কাকতিক লগ পাইছে নেকি? লগ পাইছে মানে হেমন্ত কাকতিৰ আত্মা আৰু দেহ একেটাতে বিলীন হৈ আছে। মানে মই পাৰিছো, পাৰিম। তেওঁ মোৰ ভৱিষ্যত উজ্জ্বল। দেউতা, তাৰ মানে আপুনি এইবোৰ? অধৈৰ্য নহবা, এতিয়া সময় নাই। আহি অফিচো যাব লাগিব। কেওঁ, ব'লক। দেউতা আকৌ বাবা? কি হ'ল আকৌ? জয় যোগী বাবা, জয় জয় বাবা কি জয়। বাবা কি জয় হওক, সেৱা লওক, ৰাতিপুৱাই ৰাতিপুৱাই বাবাৰ দৰ্শন, আশীৰ্বাদ দিয়ক বাবা। তোৰ মানুহজনী আৰু ধুনীয়া হৈ গৈ থাক। হেত তেৰিকা, এইটো আশীৰ্বাদ হ'ল নেকি? অভিশাপহে হ'ল। তাৰমানে মানুহজনী ধুনীয়া হ'ব নালাগে। এতিয়াই দুনিয়াৰ মানুহৰ চকু, আৰু ধুনীয়া হ'লে কি হ'ব? অলপ নিৰঞ্জন, জয় বাবা কি জয়, জয় ঢুঙি বাবা জয়, জয় বাবা কি জয়। এনেকে আৰু আশীৰ্বাদ দিয়ে নে? আৰে ইয়াতো নাই, বাথৰুমতো নাই। সন্ধ্যা, সন্ধ্যা, ৰে আৰে কাপোৰ কানিবোৰ খুলি থৈ ক'ত গ'ল? সন্ধ্যা, সন্ধ্যা। মা মাতিছিলে? হেৰা, দেউতাৰা ক'লৈ গৈছে? দেউতা বহুত বেলেগ ৰূপত গৈছে নহয়, খালি ক'ত গৈছে ক'ব নোৱাৰো। বেলেগ ৰূপ মানে? হেৰা, এয়া দেখোন দেউতাৰ কাপোৰ কানিবোৰ ইয়াতে থৈ গৈছে। দেউতাক কাপোৰ কানি দৰকাৰ নাইতো। কাপোৰ কানি দৰকাৰ নাই? হেৰা, ঘৰ বাৰী জ্বলাই নিদিয়েগেতো? ধেত তেৰিকা, কিনো কথাবোৰ কয়? ফকীৰ বা বাবা হ'লে ঘৰ দুৱাৰ জ্বলাই দিয়ে নেকি? মা, দেউতাক কিন্তু ফকীৰৰ ৰূপত পুৰা সাজিছে। ফকীৰৰ ৰূপত? কথাটো কি? বৰাৰ ঘৰলৈহে যোৱা কথা আছিল, সেই বৰাৰ ঘৰত সোমোৱা মানুহবোৰক পিটিবলৈ। কিন্তু ফকীৰৰ ড্ৰেছত কেলে? জানো পাই, ক'ব নোৱাৰো। খালি এটা কথা গম পাওঁ, আমি ভোকত নমৰো। নহ'লে কিহত মৰিম? মানুহৰ মাৰত। কিনো কথাবোৰ কয় বাৰু মা? এই বাবা ফকীৰবোৰৰ যিটোহে কাৰবাৰ, মানুহবোৰে মৰিয়াই মৰিয়াই নামাৰিলেই হ'ল। নহয় মা, দেউতাক একদম সঁচা সঁচি ফকীৰ নিচিনা লাগিছে নহয়। বাবাতকৈও সঁচা সঁচি লাগিছে। মা, দেউতাই যদি এবাৰ গোটেই গুৱাহাটীখন ঘূৰি দিয়ে নহয়, লাখতকৈও বেছি টকা গোটাই আনিব পাৰিব। মাৰ খাই এই ঘূৰি নাহিলেই হ'ল। আৰু এই যদি ঘূৰিও আহে, তাৰপিছতো জেললৈ যাবই লাগিব। কথা কৈছে। মায়ে বেছি চিন্তা কৰিছে। এটা কথা নহয়, দেউতা যদি এনেকে থাকে, দেউতাক দেখোন মানুহে স্বামী হেমন্ত বুলি মাতিব। হে প্ৰভু দয়া। মনমান থাক। প্ৰভু, কি প্ৰভু প্ৰভু কৰি থাক? তোক মই মানা কৰিছিল নে নাই? তোক মোৰ লগত আহিবলৈ মানা কৰিছিল নহয়। মই ক'ত থাকোঁ মোৰ নিজৰে ঠিক নাই, তোক আকৌ ক'ৰ পৰা ৰাখিম? প্ৰভু, আপুনি য'তেই নাথাকক, মই আপোনাৰ লগতেই আঁতৰা হৈ থাকিম। হেৰৌ, অকণমান বুজচোন। তোৰ মোৰ প্ৰতি ভক্তিভাৱ আছে মই জানো, কৃষ্ণ, কিন্তু মইতো আৰু এতিয়া প্ৰভু হৈ থকা নাই। এই তীৰ্থস্থানবোৰৰ কাৰ্যবোৰ দেখি এই ভক্তিভাৱ একেবাৰে নাইকিয়া হ'ল। অকল টকাৰ খেল, চাৰিওপিনে দালাল, সেইবোৰ আৰু তীৰ্থস্থান হৈ আছেনে? গতিকে তই যেনি যাবলৈ আহিছ তেনি যা। মোৰ ইয়াত চিনাকি মানুহ এঘৰ আছে, মই তালৈ যাম। তাৰপাছত আৰু যেনে তেনি ঘূৰি পকি দিনবোৰ পাৰ কৰিম। নহ'ব প্ৰভু, হয় আপুনি য'তেই থাকিব মই ত'তেই থাকিম। আপোনাৰ মই লগ ইয়াত নাই। ৰাম, বৰ দিগদাৰ দেই, বৰ লেকেটা জিঅ' এইটো। বাৰু সন্ধ্যা, এই খোৱা বোৱাবিলাক ৰেডি কৰা। মই গা পা ধুইহে অফিচ যাম। কাকতি, আপুনি অফিচলৈ সদায় যাব নি? যাব লাগিব। ঘৰত এনেই বহি নাথাকোঁ বুলিয়েতো অফিচত জইন কৰিছোঁ। এতিয়া নগ'লে কেনেকৈ হ'ব? তাতে গোটেই অফিচত ৰং মেলি ৰাং ঢালি প্ৰমিলাৰে ভৰি আছে। হয়নে? একদম ৰসাল দেখোন। হ'ব দিয়ক,
মই আকৌ অফিচলৈ যাওঁ বুলি ক'লে উপায় নাই নহয়। চকীদাৰটো অফিচলৈ নাহে। সেইবোৰ বাদ দিয়ক। মোৰ কামটো কেনেকৈ কৰিব? কৰিম। হেমন্ত কাকতিয়ে কৰিম বুলি ক'লে কাম কৰে। আচ্ছা, এই আঙুঠিটো হেৰাল কেনেকৈ? ক'ব নোৱাৰো নহয়। আগদিনা মানে চিত্ৰপাতৰ এই বিয়াৰ দিনাখনলৈকে আছে। বিয়াৰ দিনালৈকে নে বিয়ালৈ যোৱাৰ আগলৈকে? মনত নাই নহয়। বিয়াৰ পাছদিনাখনহে গম পাইছোঁ। জানো বালক গিলিয়ে পেলালো নেকি। পেটৰ পৰা যদি ওলাই যোৱা নাই, অপাৰেশ্যন কৰি হ'লেও উলিয়াম। প্ৰেজেণ্টত ফটা কাগজ ভৰাওঁতে আঙুঠি যে ভিতৰতে থাকি গ'ল, খবৰেই নাই। কি তাৰমানে? হা, আপোনাৰ আঙুঠি হেৰুৱা খবৰটো পাটোৱাৰীয়ে পালে তেওঁ আহি মোকেই দি থৈ গৈছে আপোনাক দিবলৈ। প্ৰভু বচালা। বচোৱা নাই, ভগৱানে ইয়াৰ যোগেদি সতৰ্ক কৰি দিছে যে লোকক ঠগিলে কেতিয়াবা নিজেও ঠগ খায়। মানে বেয়া কামবোৰ কমাব লাগিব। কমাব নহয়, এৰিব লাগিব। একেবাৰতে এৰিম বুলি ক'ব নোৱাৰো, কিন্তু কমাম। আঙুঠিটো দিয়ক। ৰ'ব আনিছোঁ। বৰ বাচিলো। এৰা অলপ কমাব লাগিব। ৰেপুটেশ্যন নহ'লে বেয়া হৈ গৈছে। বৰাৰ কামটো হ'ল নে নাই বাৰু? এইজনৰ আকৌ কি হ'ল? এনেকৈ মোক দেখি দৌৰ মাৰিলে যে। হেৰি হেৰি শুনকচোন। হেৰি, আপুনি এনেকৈ মোক দেখি পলাই গুচি অহাৰ নিচিনা লাগিল যে। আপুনি ইয়াত থাকিব? হয়, মই ইয়াতে থাকিম। কেইদিন থাকিব? কেইদিন থাকিম মানে থাকিম আৰু। একদম থাৰ্ড ক্লাছ ভাড়া ঘৰ। প্ৰব্লেমে প্ৰব্লেম। পানীৰ প্ৰব্লেম, কাৰেণ্টৰ প্ৰব্লেম, আৰু এই মালিকটো যে একদম ফটুৱা, থাৰ্ড ক্লাছ। অনেকজনী যে আৰু ফটুৱা। আপুনি এটা কাম কৰক, মই আপোনাক ধুনীয়া এটা ভাড়া ঘৰ চাই দিম, হ'ব? মই আকৌ ভাড়া ঘৰত কিয় থাকিম? ফ্লেটত থাকিব। ফ্লেটত থাকক। ফ্লেটত থকাটো বহুত ভাল, মুঠতে ইয়াত নাথাকিব, বহুত ফাল্টু। থাকিমেই, মই ইয়াতেই থাকিম। নিদিয়ে নিদিয়ে, ভালকৈ জীয়াই থাকিব নিদিয়ে। এনেই এজনী নৰ্থ ইষ্ট দিবা হৈ থাকে। এইডালত দেখিলেতো মিছ ইণ্ডিয়া হৈ যাব। কিমান বাৰু দৰ্জাখন বন্ধ কৰি সোমোৱাই থ'ম। হেই কৰা যায়। হেৰি, কিবা ভাবি ভাবি আগলৈ গুচি আহিলে যে। মানে আপুনি ইয়াত থাকিবই? হয়, থাকিমেই। খাটাং খাটাং। ফাইনেল? ফাইনেল। ঠিক আছে। কি মানুহ মোক ইয়াত থাকিব নে নাথাকে সুধিছে। ভাড়া ঘৰ লওঁ নেকি সুধিছে। ফ্লেট লওঁ নেকি সুধিছে। বুলিয়ে আছে নেকি অলপ? দেউতাইও যে ক'ৰ পাগলা পাগলা মানুহবিলাক ঘৰ ভাড়ালৈ দিয়ে নহয়। ননচেন্স। ছাৰ সোমাব পাৰোঁনে? আৰা বিপুল, আহা আহা। আৰা, তোমাৰ ল'ৰা কেনে আছে? ছাৰ ভালেই আছে, একেবাৰে ফূৰ্তিতে আছে। খালি মানুহজনীয়েহে মুখখন ফুলাই আছে ছাৰ। আৰা, বেয়া নাপাবা কথা এটা কওঁ। কওকচোন ছাৰ। তোমাৰ মানুহগৰাকীৰ এনেও মুখখন অলপ ফুলা, বুজিছা? আমাৰ আশা আকাংক্ষা হেঁপাহ পূৰাবলৈ গৈ আমি কেতিয়াবা সিহঁতৰ শৈশৱবিলাক কাঢ়ি লৈ যাওঁ। আমি আমাৰ সন্তানবিলাকক এটা এটা টকা ঘটা মেচিনলৈ ৰূপান্তৰিত কৰিছোঁ। অৱশ্যে উপায় নাই, কম্পিটিশ্যন, প্ৰতিযোগিতাত টিকি থাকিবলৈ সেইবিলাক নকৰিলেও নহয়। কিন্তু ছাৰ মই সিমান চিন্তা নকৰোঁ, চলিব পাৰিব ছাৰ। গাঁৱত 5-6 বিঘামান মাটি আছে, খেতিওতো কৰিব পাৰিব। আচ্ছা ৰ'বাচোন ৰ'বা, তুমি অহাৰ আগতে কেইজনমান খেতিয়ক আহিছিল। অঁ সঁচা খেতিয়ক, 2 নম্বৰী খেতিয়ক নহয়। তেওঁলোকে ক'লে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা নিয়া বীজবিলাক হেনো পতান হয়। কেইবাবাৰো হৈছে, সঁচানে? ছাৰ মই পিয়নহে, সেইবিলাক কথা কেনেকৈ জানে? কিন্তু বীজ যোগান ধৰা ছাপ্লায়াৰবোৰৰ কাগজবোৰ লৈ মোৰ ওচৰলৈ আহিব পাৰা। নহয় ছাৰ, তেওঁলোকে কৰোৱাবলৈ দিয়ে আৰু মই। বুজিছোঁ, তাত তোমাৰ কি লাভ? ঐৰা, এইবাৰ সেইবোৰ নহ'ব। সকলো চালি জাৰি চাইহে মই চহী কৰিম। বুজিলা? বুজিলোঁ। অ' ছাৰ, হেড অফিচৰ পৰা পঠিয়াইছে নতুনকৈ। হেড অফিচে হওক যিয়েই নহওক কিয়,
মই মোৰ মতে কৰিম নহয় ছাৰ আগতে অফিচত থকা মানে কুইন কুইনে হওক ফুইনে হওক যিয়েই নহওক কিয় মুঠতে মই পৰীক্ষা নকৰাকৈ একচেপ্ট নকৰোঁ ছাৰ পৰীক্ষা মানে পৰীক্ষা আৰে কথা নাই বতৰা নাই ওপৰৰ পৰা ইয়ালৈ পঠিয়াই দিব আৰু মই একো নাজানাকৈ গ্ৰহণ কৰিম নহয় মানে সেইটো হ'বই নোৱাৰে মই লোৱাৰ আগতে চাম টুকুৰিয়াই চাম তাৰ পিছতহে মোৰ অফিচত সোমাব পাৰিব অ' তাৰমানে প্ৰথমে আপুনি প্ৰথমতে মই পৰীক্ষা কৰিম কাগজ পাতি কি আছে চাম আৰু যদি কোৱালিটি ঠিকে থাকে নিশ্চয় ল'ম নহ'লে সেইটো অফিচলৈ ঘূৰাই পঠিয়াই দিম একদম খুলি মেলি চাম বুজিলা বুজিলোঁ ছাৰ খুলি মেলি চাব ঠিক আছে বাৰু ছাৰ হ'ব মই বাৰু কথা পাতিম বৈদ্যাতৰ হাত দিয়াত চব কমিশ্যনৰ অংক অ'কে লেটছ চি